কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আজি আমাৰ 13 নম্বৰ দিন। আমি আজি যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ আৰু ইয়াৰ পৰা আমি ওলাই যাম। আমাৰ আজি 13 নম্বৰ দিন হৈছে আৰু আমি 2-3 দিনৰ পিছতে হয়তো আমাৰ শ্ৰীমন্ত শংকৰদেৱ শংকৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন বৈকুণ্ঠ ধামত আমি পামগৈ। তাৰ পাছখনতে আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ এই ভিডিঅ'টো। আৰু আমি ৰাতিটো আশ্ৰয় লৈছিলোঁ আমাৰ বাপজনাৰ শ্ৰদ্ধা বাপজনাৰ শ্ৰীচৰণী সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ। আইগৰাকীলৈ আমি সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আমাৰ যাতে অজানিতে অনেকখিনি অপাৰ হৈ যাব পাৰে, সৰ্বপাত মৰ্চন কৰি আপোনালোকৰ দুখনীয়া অভয়চনা আমাক ঠাই দিব। বাপজনৰ মুখে দিয়ে 2 এষাৰ আপোনাৰ মাজলৈ আগবঢ়াই দিছোঁ। কৃষ্ণ আমি বাপজনক পাই বহুত সুখী হ'লোঁ। বাপজনক পাই বহুত আমি সুখী হৈছোঁ। আমি তেখেতক এই আশ্ৰয় দিওঁতে কোনোবাখিনি যদি অপৰাধ হৈছে আমাৰ বাপজনে মন্থন কৰিব। আমি তেওঁ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। তেওঁ শান্তিৰে গৈ পেলাই তেওঁ নিজৰ গন্তব্যস্থান পাইগৈ। আমি সেই কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰি আমি আইগৰাকীৰ পৰা দিয়ে আপোনাৰ মাজলৈ আমি যদি এই 2 দিন থাকোঁতে কিবা যদি অপৰাধ কৰিছোঁ, ফটোগতি অপৰাধ মাৰ্চনা সেইটো প্ৰভু ভক্তৰ চৰণত আমি সেৱা নিবেদিছোঁ। আপোনাৰ নিৰ্দিষ্ট যিটো উদ্দেশ্য, সেই উদ্দেশ্য যাতে আপোনাৰ সফল হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ আমি আইবাপ সমস্তলৈ সহস্ৰ কোটি বা প্ৰতিবাদ সেৱা জনাইছোঁ। আমাৰ আৰু এতিয়া আই আছে কৃষ্ণ আই, আমি আপোনাৰ 2 এষাৰ মন্তব্য আপোনাৰ ৰাইজৰ উদ্দেশ্যে আগবঢ়াই দিবলৈ আজি আমি লগ পাই বহুত সুখী হৈছোঁ। আপোনাৰ যাত্ৰা যাতে শুভ হয় তাৰ কামনা আমি সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ শ্ৰদ্ধা বাপজনৰ ওচৰলৈ আমি আহিছোঁ। কৃষ্ণ থাকিব খুজিলে তোমাৰ অৰুন্ধতী কায়া 95 সংখ্যক অধিৱেশনত 96 সংখ্যক অধিৱেশনত মহান এটা দায়িত্ব লৈ সদূৰ লখিমপুৰৰ পৰা ভালুকৰ পৰা আহি আপুনি উপস্থিত হৈ ৰাতি আমাৰ দেশত আপুনি থাকি কি পালে কি যিহেতু আপুনি জানে, সেয়েহে আপুনি অধিৱেশনৰ স্থললৈ যাতে সুস্থ কৰি পায় সেয়া আমি কামনা কৰিছোঁ। মাৰ হ'ব এনেধৰণে আমাৰ ভকত বৈষ্ণৱে আমাক কৃপা কৰি আছে, গুৰুজন বৈষ্ণৱে কৃপা কৰি আছে। আমি ৰাতিটো ইয়াতে আশ্ৰয় ল'লোঁ। আজি আমি 8 বজাত ওলাই যাম ইয়াৰ পৰা। আমি সমস্ত জনলৈ শ্ৰীচৰণৰ সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আমি হয়তো আজি যোৰহাট জিলাৰ নামঘৰৰ পামগৈ থাকে। গতিকে সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দি আমি আকৌ বিদায় মাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মা